বিশ্বনাথৰ ইষ্ট ইণ্ডিয়া স্কুলৰ ছাত্ৰী এঞ্জেলিনা গগৈয়ে ৯৯% নম্বৰ লাভেৰে বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। ইংৰাজীত ৯৮, অসমীয়া আৰু গণিতত ১০০কৈ, বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৯, তথ্য প্ৰযুক্তিত ৯৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বিশ্বনাথৰ ফলফলীৰ সঞ্জীৱ কুমাৰ গগৈ আৰু জ্যোৎস্না গগৈৰ কন্যা এঞ্জেলিনাৰ এই অভূতপূৰ্ব সাফল্যই অঞ্চলটোত আনন্দৰ বন্যা বোৱাবলৈ সক্ষম হৈছে। সম্প্ৰতি মেধাৱী ছাত্ৰী এঞ্জেলিনাই বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। এঞ্জেলিনাৰ এই সফলতাৰ বাবে স্থানীয় দল সংগঠন আৰু বিভিন্ন ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে। তদুপৰি আগন্তুক দিনত এঞ্জেলিনাৰ সফলতাৰ এনে ধাৰাবাহিকতা ৰক্ষা কৰাৰো আশীৰ্বাদ কৰিছে। উল্লেখ্য যে এঞ্জেলিনাৰ অধ্যয়ন কৰা ইষ্ট ইণ্ডিয়ান স্কুলৰ ছাত্ৰই পূৰ্বে ৯৯% ঘৰত নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। ইফালে একেখন বিদ্যালয়ৰে একাধিক শিক্ষাৰ্থীয়ে সুখ্যাতি অৰ্জন কৰিছে। ইফালে উক্ত বিদ্যালয়ৰ ছাত্ৰী তথা বিশ্বনাথৰ মধুপুৰৰ পিতৃ অসীম জ্যোতি হাজৰিকা আৰু মাতৃ পল্লৱী হাজৰিকাৰ পুত্ৰ পিঞ্জন হাজৰিকাই ৯৭% নম্বৰ লাভ কৰি বিশ্বনাথলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। জানিব পৰা মতে ইষ্ট ইণ্ডিয়ান স্কুলৰ ৯৫%ৰ ওপৰত ৫গৰাকী, ৯০ৰ পৰা ৯৫%ৰ ভিতৰত ২১গৰাকী, ৮৫ৰ পৰা ৯০%ৰ ভিতৰত ৯গৰাকী, ৭৫ৰ পৰা ৮৫%ৰ ভিতৰত ১৩গৰাকী, ৬০ৰ পৰা ৭৫%ৰ ভিতৰত ৫গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হয়। ইফালে CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ঘোষিত ফলাফলত ইষ্ট ইণ্ডিয়ান স্কুলে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।